নমস্কাৰ বন্ধুসকল, আসসালামু আলাইকুম। কি ক'ম, ক'বলগীয়া ভাষা নাই। মানে ভিডিঅ'বিলাক দেখিলে মনটো মানে আঘাত লাগি যায়। আজি ভিডিঅ'বিলাক দেখি আছোঁ, য'তে ত'তে মৃতদেহবিলাক ওলাইছে। এনেকুৱা এটা চুনামি আহি গ'ল উজনি অসমৰ ভিতৰত, ক'বলৈ ভাষা নাই। এই মানুহবিলাকৰ কি অৱস্থা কৰিছে, কি অৱস্থা হৈ গ'ল। কোনোদিনা আমি সপোনতো ভবা নাছিলোঁ যে এনেকুৱা এটা দিন আহিব উজনি অসমত। আজি সেই বাহিৰা মানুহবিলাকে যদি সহায় নকৰিলেহেঁতেন, এই মানুহখিনি কি অৱস্থা কি হ'লহেঁতেন। আজি এই ডাঙৰ ডাঙৰ লেকচাৰ মাৰা মন্ত্ৰী বিধায়কবিলাক ক'ত গ'ল? বাৰে বাৰে বিজেপি চৰকাৰক জিকাই আহিছে এই অসমৰ জনতাই। আজি সেই মন্ত্ৰী বিধায়কবিলাক ক'ত গ'ল? বিজেপি চৰকাৰ। সিহঁতি আহে, প্লেনে আহে ওপৰেদি, আহি পেলাই পৰামৰ্শ লৈ গুচি যায়। আজি কেইদিন হৈ গ'ল? 10-12 দিন হ'বলৈ হ'ল। এই মানুহখিনিৰ অৱস্থা কি হৈ আছে? পিন্ধিবলৈ না কাপোৰ আছে, নে খাবলৈ খানা আছে, না থাকিবলৈ ঘৰ আছে। এই অখিল গগৈ ডাঙৰীয়া যদি নাথাকিলেহেঁতেন, বা বদৰুদ্দিন আজমল ডাঙৰীয়া যদি নাহিলেহেঁতেন ইয়াত সহায় কৰিবলৈ, বা ইউটিউবাৰসকল যদি নাহিলেহেঁতেন, এই মানুহখিনিৰ অৱস্থা কি হ'লহেঁতেন? মানুহ বানপানীততো কিমান মানুহ মৰিছে কোনো হিচাপ নাই, কাৰণ মানুহে সহায় কৰিব পৰা নাই, মানুহবিলাক বচাব পৰা নাই। পানীয়ে যেনি পাৰি তেনি লৈ গৈছে, নিপালে উটুৱাই লৈ গৈছে। কিছুমান বোকাৰ ভিতৰত সোমাই আছে, এতিয়া উলিয়াই আছে, খানি উলিয়াই আছে। দুটাৰ লগত 3টা ওলাইছে, 3টাৰ লগত 4টা ওলাইছে, তেনেকুৱা হৈছে। কিমান মানুহ গৈছে কোনো হিচাপ নাই, হয়তো 1000 মানুহো যাব পাৰে। কি অৱস্থাটো হৈছে এতিয়া? সেই শিৱসাগৰত কোনোদিনা আমি বানপানী দেখা নাছিলোঁ, কিন্তু আজি বানপানী এনেকুৱা পৰিস্থিতি কৰি দিছে, এনেকুৱা এটা চুনামি আহি গৈছে, মানুহখিনি একেবাৰে চেছ ধ্বংস কৰি দিলে চব। ঘৰ দুৱাৰ যিমান যি সম্পত্তি আছিলে চব চাফা, চব চাফা কৰি দিলে। এই মানুহখিনিৰ অৱস্থা কি হ'ব এতিয়া? না খেতি কৰি খাব পাৰিব সেই জেগাবিলাকত, না কিবা এটা কৰি খাব পাৰিব। এই মানুহ চলিব কেনেকৈ মানুহখিনি? এইটোলৈ বহুত এটা ডাঙৰ সমস্যা হৈ গৈছে। এই অসমীয়া মানুহখিনি সৰল সোজা পাই পেলাই বাৰে চৰকাৰখনে বাৰে ভোট লৈ আছে। এতিয়া লগত থাকিব লাগিছিলে মানুহখিনি, মন্ত্ৰী বিধায়কবিলাক আহি থাকিব লাগিছিলে ইয়াত, তেনেকুৱা সা সুবিধা দিব লাগিছিলে, যেনেকৈ তেওঁলোকৰ চৰকাৰ বনাইছে। কাৰণ জনতাহে চৰকাৰ বনাইছে, জনতাৰ ফালে যদি চৰকাৰে যদি নাচায় কেনেকৈ হ'ব? মুখ্যমন্ত্ৰীলৈ ডাঙৰীয়ালৈ এটা আহ্বান জনাইছোঁ মই মোৰ ফালৰ পৰা, আপুনি যিমান পাৰে এই মানুহখিনিক যিমান পাৰে আপোনালোকে সহায় কৰক, নহ'লে এই মানুহখিনি অৱস্থা একে জিন্দা মৰি যাব মানুহখিনি। কাৰণ পাব্লিকে কিমান সহায় কৰিব? মেইন দায়িত্ব হ'ল চৰকাৰৰ। চৰকাৰ আগত আহিব লাগিছিলে, চৰকাৰৰ মানুহবিলাক সহায় কৰিবৰ কাৰণে। আগত পাব্লিকে আহি পালেহি, চৰকাৰৰ কোনো খবৰে নাই।
মুখ্যমন্ত্ৰী মহোদয়ক এটা অনুৰোধ কৰিছোঁ, আপোনালোকে প্ৰত্যেকটো মানুহ আহক, আহি ইয়াত মানুহবিলাক কি অসুবিধা হৈছে, কি সুবিধা হৈছে এইবিলাক বুজ লওক, লৈ পেলাই কি লাগে কি নালাগে সেইখিনি আপোনালোকে দিয়ক। তেতিয়া মানুহখিনি অকণমান হ'লেও মানে ৰেহাই পাব। তো ভিডিঅ'টো ইমান সামৰিছোঁ। জয় অসম।